আপোনাৰ সন্তানৰ বা আপোনাৰ ষ্টুডেণ্টৰ যিটো ইমোশ্যন আছে তাক ভ্যালিডেট কৰিব ট্ৰাই কৰিব। এটা ভ্যালিডেট কৰা বুলি কাক কোৱা হয়? ধৰা হ'ল আপোনাৰ সন্তানটিৰ খং উঠিছে, কিয় খং উঠিছে আপুনি গুৰুত্বই দিয়া নাই। আপোনাৰ কথা হ'ল আপুনি কিবা ধৰি লওক কাম এটা কৰি আছে, কিবা লেপটপত কাম কৰি আছে, আপোনাৰ বিএডৰ কিবা প্ৰজেক্ট জমা কৰিব লাগে, আপুনি প্ৰজেক্ট বনাই আছে, আপোনাৰ সন্তানটিয়ে পিঠিত আহি থপৰিয়াই আছে, দেউতা উঠা উঠা আমি খেলো আছোন, খেলো আহা। আপুনি ৰেছপন্স দিয়া নাই, তাৰ লাহে লাহে খংটো বাঢ়ি গৈ আছে, সি আপোনাক জোৰত থপৰিয়াই দিলে, লগে লগে আপোনাৰো খং উঠি গ'ল, তাকো আপুনি দুআষাৰ কথা ক'লে, সিও দৰ্জা সজা মাৰি পেলাই গুচি গ'ল। দিছ ইজ কল্ড ইমোচনেল ফাইট। আৰু ঘৰ এখন কেতিয়া বৰবাদ হয়? যেতিয়া ঘৰত ইমোচনেল ফাইট হয়। সেইটো পুত্ৰ আৰু পিতৃৰ মাজতে হওক, হাজবেণ্ড আৰু ৱাইফৰ মাজতে হওক। তো ইমোচনেল ফাইট কেতিয়া আৰম্ভ হয়? যেতিয়া আমি ইমোচনটোক ভ্যালিডেট নকৰোঁ। ভ্যালিডেট কাক কোৱা হয়? যে সন্তানটি যে খং উঠিছে কাৰণটো কি? আমি কাৰণটো কেতিয়াও নুবুজো। আমাৰ লাগে যে মোৰ সন্তান মই জন্ম দিছোঁ, গতিকে সি মোক কিয় খং দেখাব? এংগাৰ ইজ এ ইমোশনছ, জানি বুজে কোনো নকৰে। ইটছ কাম ফ্ৰম আৱাৰ ছাবকনচিয়াছ মাইণ্ড। তো ভ্যালিডেট কৰাৰ প্ৰয়োজন আছে। ভ্যালিডেট কেনেকৈ কৰিব পাৰি? তেওঁক সুধিব পাৰি যে তোমাৰ খং কিয় উঠিছে, বা আপুনি তেওঁক অপশ্যনছ দিব পাৰে যে এই তিনিটা অপশ্যনৰ কোনোবাটো কাৰণে তোমাৰ খং উঠিছে নেকি। সাপোজ আপুনি লেপটপত কিবা কাম কৰি আছে, আপোনাৰ সন্তানে পিছপিনৰ পৰা আপোনাক খং কৰি পেলাই আপোনাক মাতি আছে, তো আপুনি সেই সময়ত তাৰ ইমোশনছটো ভ্যালিডেট কৰিব লাগে যে তুমি ৰাতিপুৱাৰ পৰা ঘৰত বৰ হৈ আছা, আৰু তুমি ভাবি আছিলা যে দেউতা আহিব আৰু দেউতাৰ লগত একেলগে খেলিম, আৰু এতিয়া খেলিব নাপালা কাৰণ মই কামত ব্যস্ত হৈ আছো, সেইকাৰণে তোমাৰ খং উঠিছে। আমাৰ ৰাইট? যদি সেইটোৱে কাৰণ হয় তেওঁৰ খং উঠাটোৰ, আপুনি তেওঁৰ ইমোশনছটোক ভ্যালিডেট কৰিলে। যেতিয়াই ভ্যালিডেট কৰিলে নহয়, তেওঁৰ ইমোশনছটো লগে লগে কমি আহিব। এতিয়া চাওচোন, আপোনাৰ খং উঠি আছে, আপোনাৰ হাজবেণ্ডে আহি পেলাই ক'লে তোমাৰ এইটো কাৰণত খং উঠি আছে ন, যদি বুজি পাই গ'ল ন, আপোনাৰ খংটো থামি যাব। যদি ধৰিলে যে কিয় খং উঠিছে, আপোনালোকৰ ৱাইফৰ খং কমি গ'ল, কেইটামানৰ বেয়া হাঁহি উঠিছে, বোলে বাচ্চাৰ ওপৰত এপ্লাই কৰোঁ নকৰোঁ, ৱাইফৰ ওপৰত পুৰা কৰিম। বাচ্চাৰ পৰাও ইমান প্ৰব্লেম অহা নাই ন, যিমান ৱাইফৰ পৰা আহে। Okay, just kidding. তো যেতিয়া আপুনি ভ্যালিডেট কৰিব নহয় যে এইটো কাৰণে তোমাৰ খং উঠিছে নেকি, সন্মুখৰ মানুহজনৰ খংটো কমি যাব। আৰু যেতিয়া কমি যাব নহয়, তেতিয়া তেওঁ আপোনাৰ লগত কানেক্ট হ'ব। সেইকাৰণে ইমোচনেল ফাইট পুৰা এভইড কৰিব। আপোনাৰ সন্তানৰ খং উঠি আছে, আপুনিও খঙত গৈ পেলাই একো কথোপকথন নকৰিব। ইটছ কল্ড ইমোচনেল ফাইট। তাতে ভাল কথা ক'লেও বেয়া হ'ব। প্ৰথম সন্মুখৰ মানুহটোৰ ইমোশন ভ্যালিডেট কৰক, তেওঁৰ ইমোশনছ কমিব দিয়ক, তেতিয়া আপুনি যিখিনি কথা পাতিব তেতিয়া কানেকশ্যন ষ্টাৰ্ট হয়। এটা সৰু ষ্টৰী শ্বেয়াৰ কৰোঁ আপোনালোকক। এজন ল'ৰা আছিল, কাহিনীটো এজন ল'ৰাজনৰ নাম আছিল লিউইছ। ইটছ এ খ্ৰীষ্টান গাই। তো ক্লাছ 8ত এজন নতুন ক্লাছ টিচাৰ ৰিক্ৰুইট হ'ল। মানে ৰিক্ৰুইট নহয় একচুৱেলি, মানে ক্লাছ 8টোৰ প্ৰথম বেটছ, আৰু এইটো মানে নতুন বেটছ। তো নতুন বেটছত ফ্ৰেছ টিচাৰ আহে। তো এজনী টিচাৰে তেওঁলোকৰ ক্লাছ টিচাৰ হ'ল, মেম এজনী, যিজনে ক্লাছ 8ৰ বাচ্চাখিনিৰ বিষয়ে বিশেষ একো নাজানে। তো তেওঁ একমাহমান ক্লাছ কৰি তেওঁ গম পালে যে এই ক্লাছটোত এজন ল'ৰা আছে যাৰ নাম লিউইছ, আৰু সেই ল'ৰাজনক মেমজনে পচন্দ নকৰে। কিয় পচন্দ নকৰে? কাৰণ সি ক্লাছত মনোযোগ নিদিয়ে। যেতিয়া মেডামে কিবা পঢ়াই থাকে তেতিয়া সি বাহিৰৰ খিৰিকীৰ পিনে চাই থাকে, আৰু বাহিৰৰ খিৰিকীৰ পিনে চাই থাকে কাৰণে
মেডামৰ অকণমান ইগ' হাৰ্ড হয় যে মই যে তাক কিবা কওঁ সি মই প্ৰশ্ন সুধিলেও উত্তৰ নিদিয়ে, মই কিবা বুজাই থাকিলে সি খিৰিকিৰে বাহিৰৰ পিনে চাই থাকে। তো মেডামজনী তেওঁক লাহে লাহে বেয়া পোৱা হ'ল লুইছক। বেয়া পোৱাৰ কাৰণ একদম এটাই যে তেওঁ ক্লাছত মনোযোগ নিদিয়ে, মেডামে কিবা ক'লে নুশুনে, আৰু মেডামে যদি কিবা সোধে সেই ষ্টুডেণ্টে একো ৰেছপন্স নিদিয়ে। তো তেওঁলোকৰ স্কুলৰ নিয়ম এটা আছিল যে এভৰি ডে তেওঁ যেতিয়া ক্লাছত এণ্টাৰ হয় তেওঁ এটা কথাই কয় যে গুড মৰ্ণিং অল অফ ইউ এণ্ড লাভ ইউ অল। তো ছেম ৱে তেওঁ এভৰি ডে তেওঁ ক্লাছৰুমত এণ্টাৰ কৰে আৰু এণ্টাৰ কৰি পেলাই কয় গুড মৰ্ণিং ডিয়াৰ ষ্টুডেণ্টছ এণ্ড আই লাভ ইউ অল। বাট যদিও তেওঁ লাভ ইউ অল বুলি মুখেৰে কয়, তেওঁ মনতে কিন্তু ভাবি লয় যে এই লাভ ইউটো বাকী আটাইবোৰ ষ্টুডেণ্টৰ কাৰণে, বাট নট ফৰ লুইছ, বিকজ হি হেট লুইছ। তো বাকীবিলাক ষ্টুডেণ্টক মেমে লুইছৰ এক্সাম্পল দিয়া আৰম্ভ কৰিলে। তই ভালকে নপঢ় ন, ভালকে নপঢ়িলে তইও লুইছৰ দৰে হবি, তই যদি অমুক কামটো নকৰ তইও লুইছৰ দৰে হবি, তই দেখোন দিনক দিনে লুইছৰ দৰে হৈ যাই আছ। চ' মেডামে তেওঁৰ নিগেটিভ এক্সাম্পল দিয়া আৰম্ভ কৰিলে। ক্লাছ 8ৰ এক্সাম আহিল। তো মাৰ্কশ্বিটত ক্লাছ টিচাৰে ফিডবেক দিব লাগে। চ' তেওঁৰ মাৰ্কছ ইমান কম, একদম টানি টানি পাছ কৰিছে আৰু। তো ফিডবেকক মেডামজনীয়ে এটা চেণ্টেন্স লিখি দিলে, হি ইজ দ্য ৱৰ্ষ্ট ষ্টুডেণ্ট অফ আৱাৰ ক্লাছৰুম, হি ইজ জাষ্ট এ ৱেষ্টেজ অফ টাইম ফৰ আছ। তো এই মাৰ্কশ্বিটখন তেওঁলোকৰ প্ৰিন্সিপালজনে পালে। তো প্ৰিন্সিপালজনে মেমজনীক মাতি পঠালে। মেমজনী গ'ল, গৈ পেলাই তেওঁ ক'লে যে হোৱাই ডু ইউ ৰাইট ইট। আৰু তাত নিয়ম এটা আছিল যে আপুনি যিয়ে নকৰক কিয় আপুনি পজিটিভ বস্তুৱে লিখিব লাগিব, আপুনি নিগেটিভ বস্তু লিখিব নোৱাৰে। তো মাৰ্কশ্বিটত আপুনি পজিটিভেই লিখিব লাগিব, নিগেটিভ লিখিব নোৱাৰে, সেইটো প্ৰিন্সিপাল নিয়ম আছিল। তো তেওঁ ক'লে যে টিচাৰজনীক যে আপুনি নিগেটিভ কিয় লিখিলে, একো পজিটিভ কিয় নিলিখিলে। তো তেওঁ ক'লে যে এওঁৰ বিষয়ে পজিটিভ লিখিবৰ কাৰণে একো পইণ্টে নাই, ল'ৰাটো পঢ়াত ভাল নহয়, ল'ৰাটো ক্লাছৰুমত মন নিদিয়ে, কিবা প্ৰশ্ন সুধিলে ৰেছপন্স নিদিয়ে, ডাইৰেক্টলি ইগনোৰ কৰে, তো ইয়াৰ বিষয়ে পজিটিভ লিখিব পৰা একো অপশ্যন নাই, মই কেনেকৈ পজিটিভ লিখোঁ। এতিয়া প্ৰিন্সিপালজনে মেডামক ক'লে যে মেডাম আপুনি আপোনাৰ কেবিনত যাওক, মই আপোনাৰ কাৰণে কেইটামান বস্তু পঠাই আছোঁ। তো প্ৰিন্সিপালজনে তেওঁৰ এছিষ্টেণ্টজনক মাতিলে, পি এজনক মাতি পেলাই ক'লে যে মেডামক লুইছৰ ক্লাছ 3ৰ পৰা যিমান মাৰ্কশ্বিট আছে চব পঠাই দিয়া মেমৰ ৰুমত। তো ক্লাছ 3, 4, 5, 6, 7 যিমান মাৰ্কশ্বিট আছে চব পঠাই দিলে। তো দেখিলে 3ত ফাৰ্ষ্ট গাই, ৰিমাৰ্কছ আছিল হি ইজ দ্য বেষ্ট ষ্টুডেণ্ট অফ দ্য ক্লাছৰুম, পাৰ্চেণ্টেজ চবতকে হাই। ক্লাছ 4 হি ইজ দ্য বেষ্ট গাই, তো নাথিং টু চে এনিথিং টু ইম্প্ৰুভ, হি ইজ অলৰেডি ফুল ফেজেড। ক্লাছ 5ৰ যিখন হেৰি আহিল তাতো একদম বেষ্ট ৰিজাল্ট, মানে বেষ্ট নম্বৰ 1 গাই। ক্লাছ 6ত তেওঁৰ মাৰ্কছটো 30% কমি আহিল, হি গট অলমষ্ট 65%। তো ৰিমাৰ্কত লিখা আছিল যে লুইছ মম ইজ ছাফাৰিং ফ্ৰম কেঞ্চাৰ, so he could not be able to focus in his study, but he is still the best guy of the class. Class 7ত তেওঁৰ পাৰ্চেণ্টেজ আহিল 31। ৰিমাৰ্কত লিখা আছিল যে লুইছ হেজ লষ্ট হিজ মাদাৰ, but still he is the best guy. তো ক্লাছ 8তে মেডামজনী পালে, she has no idea about his emotions, কাৰণ তেওঁ কেতিয়াও লুইছৰ ইমোশ্যনছটোক ভেলিডেট কৰিব ট্ৰাই নকৰিলে। বাট সেইদিনাখন মেডামজনীয়ে বিৰাট ৰিগ্ৰেট ফিল কৰিলে যে মই এজ এ টিচাৰ হৈ মই কি ভুল কাম কৰিলোঁ। তো লুইছৰ ওচৰত গ'ল, ক্লাছ শেষ হোৱাৰ পিছত তেওঁ লুইছৰ লগত কথা পাতিলে, তুমি এনেকৈ কিয় মন মাৰি থাকা, কথা পাতিলে। সি এনেকুৱাকৈ কয় যে